অসমৰ নাট্য জগতত কালিৰে পৰা সংযোজিত হ'ল অগ্নিশিখা ভ্ৰাম্যমাণ নাট্য দলৰ মুগদী চিনাদি গাঁৱৰ পৰা নাট্য জগতখনত অংকুৰিত হয় অগ্নিশিখা ভ্ৰাম্যমাণ নাট্য দলৰ চিনাদি গাঁৱৰ বিশিষ্ট অভিনেতা ভৱানী দাসৰ বাসগৃহত মাংগলিক কাৰ্যসূচীৰে অগ্নিশিখা ভ্ৰাম্যমাণ নাট্য দলৰ আত্মপ্ৰকাশ ঘটে সেই উপলক্ষত পোৱা বিভিন্ন ধৰণৰ মাংগলিক কাৰ্যসূচী সম্পন্ন হোৱাৰ পিছত বিয়লিৰ ভাগত নাট্য দলটিয়ে আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰে সন্ধিয়া নাট্য দলটিৰে আখৰা গৃহৰ মুখ্য দুৱাৰ উন্মোচন কৰাৰ পিছতেই নাট্য জগতখনত সন্নিৱিষ্ট হয় অগ্নিশিখা ভ্ৰাম্যমাণ নাট্য দলৰ দুৱাৰ মুকলি কৰে বিশিষ্ট সমাজকৰ্মী শান্ত কুমাৰ দাসে নাৰিকল ভাঙি মাংগলিক কাৰ্যসূচী ৰূপায়ণ কৰে বিশিষ্ট অভিনেতা সঞ্জিত কাকতিয়ে নটৰাজৰ প্ৰতিছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে নাট্য দলটিত চুক্তিবদ্ধ হোৱা জ্যেষ্ঠ অভিনেতা মদন ডেকাই উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি বিশিষ্ট অভিনেতা কবি বাবুল বণিকৰ সঞ্চালনাত অনুষ্ঠিত হয় উদ্বোধনী সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নাট্য দলটিৰ প্ৰযোজক ৰণদেৱ দাসে সভাত নাট্য দলটিৰ 2025-26 বৰ্ষৰ ৰঙীন পোষ্টাৰ উন্মোচন কৰে নাট্যকাৰ অভিনেতা সমালোচক শিক্ষাবিদ উদয় বৰ্মনে ৰঙীন পোষ্টাৰ উন্মোচন কৰি নাট্যকাৰ অভিনেতা উদয় বৰ্মনে ভাষণ প্ৰসংগত কয় যে সমাজ পৰিৱৰ্তনৰ শ্ৰেষ্ঠ মাধ্যম নাটক সামাজিক নাটক এখনে সমাজ পৰিৱৰ্তন কৰিব পাৰে সেয়ে নাটক হ'ব লাগে সামাজিক সভাত বেনাৰ মুকলি কৰে বিশিষ্ট ব্যৱসায়ী হজৰত আলীয়ে উদ্বোধনী সভাত জনপ্ৰিয় কৌতুক অভিনেতা অনিৰুদ্ধ পাঠক উপস্থিত থাকি ভাষণ প্ৰসংগত নাটকৰ মাজেৰে আমাৰ জাতিটো ৰক্ষা কৰিব লাগিব বুলি কয় নাট্য দলটিয়ে 2025-26 বৰ্ষৰ বাবে উৎপল ভূঞাৰ কলিজাত প্ৰেমৰ ফুল আৰু প্ৰশান্ত জ্যোতি দাসৰ বিসৰ্জ নাটক দুখন লৈ ৰাইজৰ মাজলৈ ওলাই যাব যিহেতু আমাৰ নাটক সমবেত আকৌ কেইদিনমান পিছতে আমাৰ নাটক আছে তো গতিকে আমাৰ হাতত সময় কম কাৰণে আমি আজিৰ পৰা ষ্টাৰ্ট কৰিব লাগিব আৰু হয় আজি অনুষ্ঠানটো ভালে ভালে হৈ গ'ল আমি আশা ৰাখিছোঁ আমাৰ অনাগত দিন এইটো বৰ্ষত 2025-26 নাট্যবৰ্ষত যাতে আমি আমাৰ নাটকখন সুন্দৰভাৱে উপস্থাপন কৰি পেলাই আমি দৰ্শকৰ মাজলৈ যাব পাৰোঁ যাতে দৰ্শকে আমাক আঁকোৱালি লয় সেনেকুৱা এটা পৰিৱেশ যাতে আমি এইখন আখৰা গৃহৰ পৰাই আমি সজাই পেলাই ওলাই যাব পাৰোঁ তাৰ কাৰণে আমি গোটেইকে কলা কৌশলী ইয়াতে আমি আখৰা গৃহত উপস্থিত হৈছিলোঁ আজি আৰু নাট্যাৰম্ভ হৈ গ'ল আৰু এটা কথা ক'ব লাগিব আমাৰ প্ৰথম নাট্যবৰ্ষ এইবছৰ 2025-26 নাট্যবৰ্ষ অগ্নিশিখা ভ্ৰাম্যমাণ নাট্য দল প্ৰথম নাট্যবৰ্ষ তো আপোনালোকে অসমবাসী ৰাইজে আমাক মৰম দিব লাগিব আমাক আশীৰ্বাদ দিব লাগিব আমাক আগুৱাই যোৱা পথত আপোনালোকে সহায় কৰিব লাগিব মুকালমৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট অসম আদিত্য